মৰ্ণিং আৰু আমাৰ ঘৰলৈ আহিছে আজি আলহী বুলি ইমান বস্তু লৈ আহিছে মই কৈছোঁ তাকে আমি ননাহেঁতেনো হ'লহেঁতেন বুলি এয়া লাড়ু পিঠা অভিজিতে আনিছে মায়ে আনিছে শুকান মাছ তিল পিঠা মানে আমি অনা খাবলৈ অহা নাই ইয়ালৈ খাম বুলি লৈ আহিছে আৰু কৰাই মুড়ি নহয় কৰাই চব বস্তু মই চিনি নাপাওঁ এইবোৰ পাচলি নহয় আকৌ আমাৰ আৰু অভিজিত আহি পালেহি হেল্ল' ফ্ৰেণ্ডছ গুড আফটাৰনুন আৰু বেটা আজি ক'ত যাবা আৰু আমাৰ ঘৰলৈ যিহেতু আমাৰ গোৱালপাৰা মা আহিছিলে আৰু ইজনী জোনালীক আজি চিনিয়ে নাপাব আমি যাবলৈ লৈছোঁ আজি টিলিঙা মন্দিৰ এইপিনে মা আৰু এইপিনে ভাইটি উঠি আছে আৰু আমি যাম এতিয়া টিলিঙা মন্দিৰত মই ফুৰাবলৈ নিম আলহীক বেটা হ'ব নিতিদিবা এতিয়া অভিজিত আগত উঠাই নে ভাল আছিলে অভিজিত আগলৈ আহা সেই যোনবাই পিছত বহিব এতিয়া বহুত ফূৰ্তি হ'ল ন বেটা Jingle bells, jago jago train. And I go be yo. হৈছে আমি আহি আছোঁ এতিয়া বাগানত ৰখিছোঁ অকণমান এই বাগানখন যে এনেই সেই সময়ত বৰ ধুনীয়া হৈ থাকে আৰু ইয়াত পানী দি আছে এইখন বাগানত তেতিয়াহে চাহ বাগানৰ পাত ওলাব তাৰমানে এইটো চিষ্টেমত পানী দিয়ে আৰু সন্ধিয়া হৈ গ'ল এতিয়া 5টা বাজিব হ'ল অ বেটা ক'ত ওলাই গৈছেগৈ লুটুককৈ পৰি থাকিব উভত খাই পেলাই চাবা আৰু আমি মানে আলহীৰ লগতে অহা হয় লাষ্ট টাইমো সেই আলহীৰ লগতে আহিছিলোঁ আৰু এইবাৰো আলহীৰ লগতে আহিছোঁ গৈ পেলাই আমি শৰাই চৰাই দিম এতিয়া অভিজিতে কি কৰিবা শৰাই দিবানে চাকি দিবানে টিলিঙা বান্ধিবা টিলিঙা বান্ধিবা ঠিক আছে দিয়া আৰু কি ধুনীয়া চিষ্টেমত পানী দি আছে দেখিছেনে বাগানখনত আৰু মানে এইখিনি পাত বহুত সোনকালে ওলাব এইখিনি পাত হ'লনে ব'লা তেতিয়াহ'লে পানীটো চাই আহিলা ঠিক আছে দিয়া তেন্তে গৈ থাকোঁ আকৌ আমি আৰু আমি আহি টিলিঙা মন্দিৰ পাই গ'লোহি এতিয়া মা অভিজিত আৰু এইখন দোকানতে আমি শৰাই চৰাই লৈ ল'ম আমি এতিয়া শৰাই লৈ ল'লোঁ কোনে টিলিঙা লৈছে অভিজিতে মায়ে নাবান্ধে আৰু বহুত দিনৰ পাছত আজি সন্ধিয়া সময়ত আমি টিলিঙা মন্দিৰলৈ আহিলোঁ সন্ধিয়াৰ ভিউ আপোনাৰ টিলিঙা মন্দিৰ দেখাম আৰু কেনে লাগিছে আজি মাহঁতৰ লগত আহি একদম ৰাতি আহিছোঁ বহুত দিনৰ মূৰত আৰু এতিয়া গৈ লওঁ তেতিয়া এতিয়া চাকি জ্বলাই লওঁ আমি আৰু সন্ধিয়া সময়ত যেনিবা এটাই ভাল টিলিঙা মন্দিৰ একদম মানুহ কম থাকে আৰু প্ৰথমে আমি আগৰ লেখীয়াকৈ ভৰি হাত ধুই ল'ব লাগিব বেটাই একদম ধুনীয়াকৈ জোতা চোতা ইয়াত থৈ লৈছে সেইটো পানী লৈ যাওঁ এতিয়া মানুহ একদমেই কম থাকে একদম ধুনীয়াকৈ তাৰমানে এতিয়া চাকি তাকি জ্বলাই ল'ব পাৰিব আৰু মনো হেঁপাহে খাবা ৰ'বা ফ্ৰী কৰি লওঁ দি দে আমাৰ বেটা মানে ফেভাৰেট চেনীগুটি এতিয়া মা অভিজিত আৰু জোনালীয়ে গোটেইখিনিয়ে চাকি জ্বলাম আমি এইফালে প্ৰথমে অভিজিত আৰু চাকি জ্বলাই আছে বেটা এইফালে ঘূৰি আছে আৰু এতিয়া মানে সন্ধিয়া সময়ত মানুহ যথেষ্ট কম থাকে ভক্ত যিহেতু এতিয়া আৰতি হ'ব আৰু আমি এতিয়া ইয়াত ধূপ চাকি জ্বলাই লৈ সেইখিনিত সেৱা ল'ম আৰু আমি সকলোৱে পূজা চূজা কৰি ল'লোঁ এয়া পূজা কৰিলোঁ তাৰপিছত এতিয়া আমাৰ অভিজিতে এটা টিলিঙা বান্ধিব এতিয়া মনৰ আশা পূৰ হওক অভিজিতে যি আশা উদ্দেশ্যি কৰিছে
বুজিছা ভিডিঅ'ত কিমান টিলিঙা আছে আৰু দেখাম ৰ'বা তোমাক টিলিঙা আৰু আৰতিৰ পাছত এইফালে মায়েও ধুনীয়াকৈ ভিডিঅ' কৰি আছে ইমান দিন মানে আহিলে আজিহে আৰতি পাইছোঁ আজিহে আৰতি পাইছা আজি 10 বছৰত আৰতি পাইছা চোৱা তোমাৰ 26 বছৰত আৰু 10 বছৰ মূৰত আমাৰ বেটা এটা মানে ইয়াত আহিলে ধুনীয়াকৈ কেনেকৈ খেলি থাকে এতিয়া ৰছী বান্ধিব লাগিব জোনালী শিকাই দিব ৰছী থালখন ইয়াত থৈ ল'ব পাৰিব এতিয়া অভিজিতে ৰছী বান্ধিছে আমাৰ এইটো কৰিম দেই আমি আমাৰতো এইটোহে দিয়া বান্ধা সেইডাল বান্ধা আজি আমাৰ মানে বেটাই নেৰিছে আৰু সূতা বন্ধা দিম আৰু আমাৰ ধুনীয়াকৈ চাকি তাকি জ্বলাই হৈ গ'ল আমি এতিয়া গোটেই চাৰিও কাষটো আমি এতিয়া দেখাম আলহীক যিহেতু গোৱালপাৰাৰ পৰা আমাৰ আলহী আহিছে আৰু দেখিছেনে কিমান টিলিঙা আছে আৰু কিমানৰ মনৰ আশা পূৰ হ'বৰ কাৰণে কেনেকৈ আছে আৰু দম্বৰুও বান্ধিছে ইয়াত মানুহে তাৰপৰা হাতত সোমাব হাতত এইবোৰ সোমাই যাব চাবা বেটাই এইপিনে আইতাৰ লগত খেলি আছে আমাৰ চাকি তাকি দিয়া হৈ গ'ল আৰু আমি এতিয়া ইয়াৰ পৰা যাম কিন্তু জোনালীও সেয়া শেষৰ সেৱাভাগ কৰি আছে সদায় কৰা লিখিয়াকৈ আৰু এই সেৱাভাগ কৰি পেলাই আমি ইয়াৰ পৰা বিদায় লওঁ আৰু এইভাগ মন্দিৰলৈকে আজি আমি আহিলোঁ আৰু কেনেকুৱা লাগিলে ৰাতি আহিলোঁ ভাল লাগিলে আৰু ৰাতি বহুত দোকান মানে খোলা নাথাকে কেইখনমান থাকে দেই আৰু আজি ভিডিঅ'টো আমি মন্দিৰৰ পৰাই সামৰি দিছোঁ কৃষ্ণ প্ৰভু চবৰে ভাল হওক আৰু আমাৰো ভাল হওক আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিওঁ বাই বাই